বন্ধুসকল নমস্কাৰ। আজি আকৌ বিশেষ এটা কথা লৈ আহিলোঁ। যোৱাকালি বিজেপি নেতা অনুৰাগ ঠাকুৰে এটা প্ৰেছ কনফাৰেন্স কৰিছে। সেই প্ৰেছ কনফাৰেন্স যোগে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই যিটো ভোট চুৰি সংক্ৰান্তত যিটো কৈ আছিলে যে ভোট চুৰি হৈছে, তেখেতে সেই প্ৰেছ কনফাৰেন্স যোগে সেই কথাটো অকপতে স্বীকাৰ কৰিছে আৰু ৰাহুল গান্ধী ডাঙৰীয়াৰ যি ক্লেইম আছিলে সেই ক্লেইমটো তেওঁ মানি লৈছে যে হয় ভোট চুৰি হৈছে। কিয়নো তেওঁ তাতে দাঙি ধৰিছে যে দুখন লোকসভা সমষ্টিৰ কথা তেওঁ উল্লেখ কৰিছে, ৱায়নাড আৰু কনো, যে এই দুখন লোকসভা সমষ্টিত তেওঁ তথ্য দিছে যে ইমান ভোট চুৰি হৈছে। যোৱাকালি এইখিনি কথা আমাৰ নেতা পৱন খেৰা ডাঙৰীয়া তেওঁ এটা প্ৰেছত আগত তেওঁ এইখিনি কথা তেওঁ অলৰেডি ইতিমধ্যে কৈ দিছে। কিন্তু মই এই ভিডিঅ' যোগে মিষ্টাৰ অনুৰাগ ঠাকুৰ ডাঙৰীয়াক তেখেতক মই থেংক ইউ দিওঁ যে মিষ্টাৰ অনুৰাগ ঠাকুৰ থেংক ইউ ফৰ চিল্ড দ্য ক্লেইম অফ মিষ্টাৰ ৰাহুল গান্ধী এবাউট ভোট চুৰি। চ' এতিয়া মই আৰু এটা দিশত আহোঁ। সেই কালি প্ৰেছ কনফাৰেন্সৰ পিছত কি হ'ল, বিজেপিয়ে এটা সাংঘাতিক এটা এটা মিছা তথ্য এটা বিয়পাই দিলে যে আমাৰ কংগ্ৰেছ নেত্ৰী শ্ৰীমতী সোনিয়া গান্ধী ডাঙৰীয়ানী হেনো এই কিবা তেওঁ ভাৰতীয় নাগৰিকত্ব লোৱাৰ আগতে হেনো তেওঁৰ নাম ভোটাৰ লিষ্টত সন্নিৱিষ্ট হৈছিল আৰু সেই তেওঁলোকে এটা ডকুমেণ্টো জাৰি কৰিছে। এই ডকুমেণ্টটো NCT নেশ্যনেল কেপিটেল টেৰিটৰী অফ দিল্লী এটা ডকুমেণ্ট জাৰি কৰিছে 1980 চনত। কিন্তু ঘটনা হ'ল, মই অলপতে ছাৰ্চ কৰি চালোঁ কিবা নেশ্যনেল কেপিটেল টেৰিটৰী অফ দিল্লী এইটো এষ্টাব্লিছড হৈছে 1992 1 ফেব্ৰুৱাৰীত। কিন্তু তেওঁলোকে কালি কি কৰিলে, সামাজিক মাধ্যমত যিটো আমি দেখা পালোঁ তাত আছিলে কি 1980 চনৰ কাগজখন। কি ধৰণে মিছা কথা এটা বিজেপিয়ে এষ্টাব্লিছ কৰিব বিচাৰে। তো ইংৰাজীত এটা কথা আছে, এ লায়াৰ গোজ হাফৱে এৰাউণ্ড দ্য ৱৰ্ল্ড বিফৰ দ্য ট্ৰুথ হেজ গেট এ চান্স টু পুট হিজ পেণ্টছ অন। বিজেপিয়ে যিমানে চেষ্টা নকৰক কিয়, উই আৰ কেপেবল এনাফ, তেওঁলোকে যিবিলাক মিথ্যা প্ৰচাৰ কৰে সেইবিলাক যাতে এইবিলাক আমি উদঙাই দিয়াৰ কাৰণে উই আৰ কেপেবল এনাফ। আমি এই বিজেপিৰ এই অপপ্ৰচাৰবোৰ কংগ্ৰেছ IT চেললৈ বাৰম্বাৰ বা কংগ্ৰেছ কৰ্মীসকলে কংগ্ৰেছ নেতাসকলে বাৰম্বাৰ আমি তেওঁলোকৰ এই মিথ্যা প্ৰচাৰবিলাকৰ কাউণ্টাৰ দি গৈছোঁ আৰু আগন্তুক দিনতো তেওঁলোকৰ এই মিথ্যা প্ৰচাৰবিলাকক কাউণ্টাৰ দিম। কিন্তু তাৰ আগত আকৌ মই বিজেপি লিডাৰ অনুৰাগ ঠাকুৰক থেংক ইউ দিছোঁ। তেওঁ যে মানি লৈছে যে ভোট চুৰি হৈছে 2024 চনত, তেওঁ অকপতে স্বীকাৰ কৰিছে। আৰু ইলেকশ্যন কমিশ্যনে কি কৰিলে, ৰাহুল গান্ধী ডাঙৰীয়াই যেতিয়া তথ্য বিচাৰিলে ইলেকশ্যনত, তেখেতসকলে তেতিয়া ইলেক্ট্ৰনিক ভোটাৰ লিষ্ট দিব ৰাজি নহ'ল আৰু কি ক'ল, হাৰ্ড কপি দি দিলে। সেই 7 ফুট ওখ ৰাহুল গান্ধী ডাঙৰীয়াই ইতিমধ্যে প্ৰেছ কনফাৰেন্স কৈছে এইবিলাক। কিন্তু আৰু সেইটো ওলাওঁতে তাৰ পৰা এটা সমষ্টি মাধেপুৰা বিধানসভা সমষ্টি, বেংগলোৰ চেণ্ট্ৰেলৰ লোকসভা সমষ্টিৰ অধীনত মাধেপুৰা বিধানসভা সমষ্টিৰ তথ্যহে ছমাহ লাগিছে ওলাওঁতে। কিন্তু অনুৰাগ ঠাকুৰে মাত্ৰ কেইদিনৰ ভিতৰত দুখন লোকসভা সমষ্টিৰ তথ্য উলিয়াই দিলে। তাৰমানে এওঁলোকৰ লগত বিজেপিৰ লগত এই ইলেকশ্যন কমিশ্যনৰ কিমান ইলু থাকিব পাৰে, তেওঁলোকে সকলো বস্তুৰ লগে লগে ইলেক্ট্ৰনিক তথ্যবোৰ পাই গৈ আছে। ৰাহুল গান্ধী ডাঙৰীয়া প্ৰতিটো ক্লেইম বিজেপিয়ে আল্টিমেটলি বিজেপিৰ নেতাই অকপতে প্ৰেছ মাধ্যম যোগে তেওঁ স্বীকাৰো কৰিলে। ধন্যবাদ।